এতিয়া মাৰ্ঘেৰিটা বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধি হিচাপে মোক মাৰ্ঘেৰিটা সমষ্টিত বিভিন্ন জেগাত খেতিয়কসকলৰ সুখ দুখ, খেতিয়কসকলৰ অসুবিধা, খেতিয়কসকলৰ সমস্যাখিনিৰ ওপৰত চকু ৰাখি কাম কৰিবৰ কাৰণে স্থানীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়াই মোক দায়িত্ব দিছে। তো ইয়াত স্কিমৰ বিষয়ে ক'বলৈ যাওঁ যদি ঢেৰ স্কিম আছে, খেতিয়ক ৰাইজৰ ঢেৰ স্কিম আছে। এতিয়া সদ্যহতে যিটো স্কিম এতিয়া চলি আছে এইটো আপোনাৰ সৌৰ শক্তি চালিত মধ্য গভীৰ নলীনাদ আঁচনিৰ মাধ্যমেৰে আমি বিনামূলীয়া এই ৩৫ লক্ষ টকাৰ বিনামূলীয়া এই আঁচনিখিনি আমি মাৰ্ঘেৰিটা সমষ্টিত বিভিন্ন জেগাত যিখিনি খেতিয়ক ৰাইজে খেতি কৰা যিখিনি জেগাত য'ত খৰাং, য'ত পানীৰ অসুবিধা, তো এইখিনি স্কিম আমি এইসকল খেতিয়ক ৰাইজক আমি দিবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মানৱ মেছ। মোৰ গাঁও ইনথেম নগাপথাৰ আৰু চৰকাৰে কি বুলি কয় জলমিছন আঁচনি দিয়াৰ কাৰণে কি বুলি আমাৰ খৰাং বতৰত আমি 10-12 বিঘা আমি নিয়মিত সময়মতে আমি ৰোপণ কৰিব পাৰিলোঁ। তাকে ক'বলৈ শ্ৰী ভাস্কৰ শৰ্মা ডাঙৰীয়াক বহুত ধন্যবাদ। মোৰ নাম বিশ্ব গগৈ, মই ইনথেম নগাপথাৰ মোৰ ঘৰ। মই খেতি কৰোঁ আমাৰ হাঁহচোৱা পথাৰৰ মাটিত। মানে আমাৰ ইয়াত 15-20 ঘৰ মানুহে আমি খেতি কৰি আছোঁ। এই চলাৰ সুবিধা পায় এইবছৰ, নহ'লে খৰাং বতৰ আছিলে। চলাৰ নোহোৱাহেঁতেন আমি ৰুব নোৱাৰিলোঁহেঁতেন। তাৰমানে চলাৰ দিয়াৰ কাৰণে আমি চৰকাৰক মানে অশেষ ধন্যবাদ জনাইছোঁ। সেইটো কাৰণে আমি আৰু আমাক চলাৰ মানে প্ৰয়োজন, সেই প্ৰয়োজনৰ কাৰণে আমি ভাস্কৰ শৰ্মা দেৱক মানে আৰু দিবৰ কাৰণে আমি বিশেষ অনুৰোধ জনাইছোঁ। দিলে মানে আমাৰ ৰাইজে আৰু বহুখিনি মানে ৰুবলৈ কাৰণে সক্ষম হ'ব। তাৰ বিষয়ে মানে আমাৰ এতিয়া বহুতে ৰুব পৰা নাই, জলসিঞ্চন মানে কাৰেণ্টৰ জেনেৰেটাৰ দিবৰ কাৰণে সুবিধা নাই আমাৰ পথাৰত। সেইকাৰণে এনেকুৱা চলাৰ আমাৰ এনেকুৱা সুবিধা কৰি দিয়ে যদি আমাৰ এইটো প্ৰজেক্টটো 30 লাখ না 35 লাখ বুলি কোৱা শুনিছোঁ। সেই এনেকুৱা প্ৰজেক্ট আমাক দিলে মানে আমাৰ সুবিধা হয়, ৰাইজৰ সুবিধা হ'ব, আমাৰো সুবিধা হ'ব। আমাৰ সুবিধা হোৱাৰ কাৰণে আমি এতিয়া 150 বিঘা মাটি মানে আমি সম্পূৰ্ণ ইয়াত মানে নিশ্চিন্ত মানে ৰুব পৰা হৈছে। সেইটো কাৰণে আমি এতিয়া এনেকৈ যদি আমাক ৰাইজে আমাক ভাস্কৰ শৰ্মা দেৱে যে আৰু যেনেকৈ 10-15,000 যদি চলাৰ ব্যৱস্থা কৰি দিয়ে তেতিয়া মানে আমাৰ ৰাইজৰ আৰু সুবিধা হ'ব। বিধায়ক ভাস্কৰ শৰ্মাক এইটো স্কিম পোৱাৰ পৰা ধন্যবাদ দিছোঁ। কেনেধৰণে উপকৃত হৈছে আপোনালোকে? এতিয়াতো ভালেই হৈছে, ধান লগাব পাৰিছোঁ, সুবিধা হৈছে। এতিয়া যিমানখিনি হৈছে সুবিধাই ক'ব লাগে, ইমানটো পাইছোঁ যেতিয়া। হয়, এই খৰাং বতৰত এই সৌৰ শক্তি চালিত আমাৰ দিবং ফাকিয়ালত জলসিঞ্চন হোৱাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ বহুত উপকাৰ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।